অক্টোবৰ মাহত 1 লাখ যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে ব্যৱসায় আদি কৰাৰ বাবে 2 লাখ টকাকৈ লাভ কৰিব। এই বছৰৰ 10 অক্টোবৰ তাৰিখে প্ৰায় 60,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিব। প্ৰায় 2 লাখ চৰকাৰী চাকৰিক স্বচ্ছতাৰে প্ৰদান কৰি অসমৰ জনজীৱনৰ পৰা আমি দুৰ্নীতিৰ যিমান অসুৱা প্ৰভাৱ আছিল এই গোটেইবিলাকক আঁতৰাবলৈ আজি আমি সক্ষম হৈছোঁ। অৰুণোদয় 3 আঁচনি যাক আমি 17 ছেপ্টেম্বৰৰ পৰা ৰূপায়ণ কৰিম। অসমৰ 38 লাখ পৰিয়ালে অৰুণোদয় 3 আঁচনিৰ জৰিয়তে মাহত 1250 টকাকৈ পাবলৈ সক্ষম হ'ব। ইয়াৰ লগে লগে যিসমূহ পৰিয়ালে অৰুণোদয় আঁচনি পাব সেই পৰিয়ালসমূহে যেতিয়া গেছ কিনিব তেওঁলোকে গেছৰ বাবতো আৰু 250 টকা বেংকৰ একাউণ্টত লাভ কৰিব। অৰ্থাৎ 1250 টকা অৰুণোদয়ৰ কাৰণে পাব আৰু যেতিয়াই পৰিয়ালটোৱে গেছ কিনিব সেই গেছ কিনাৰ লগে লগে গেছৰ সাবসিডি হিচাপে আৰু 250 টকা তেওঁলোকৰ বেংক একাউণ্টত আমি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ ৰাজ্য চৰকাৰে ৰাজ্যৰ 40 লাখ মহিলাক উদ্যমিতা আঁচনিৰ জৰিয়তে আমি তেওঁলোকক এণ্টাৰপ্ৰেনিয়ৰ কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু 21 আগষ্টৰ পৰা প্ৰত্যেক মাহতেই 20টা 30টাকৈ সমষ্টিত আমি মহিলাসকলৰ আত্মসহায়ক গোটৰ সদস্যসকলক 10,000 টকা বিলাবৰ বাবেও বা প্ৰদান কৰাৰ বাবেও আমাৰ যি আঁচনি সেই আঁচনি আমি 21 আগষ্টৰ পৰা বাস্তৱত ৰূপায়ণ কৰাৰ কামত আমি আগবাঢ়িম।